আপোনালোকৰ কোনোবাই মহাৰাষ্ট্ৰ আহিম বুলি ভাবিছে নেকি বাৰু? যদি আহে তেন্তে এডোখৰ জেগা মাষ্ট আপুনি যাবই দেই। ৰ'ব, মই আপোনালোকক জেগাটোৰ বিষয়ে হিণ্ট এটা দিছোঁ। সেই জেগাডোখৰক আন এটা নামেৰেও জনা যায়, সাই নগৰ বুলি। সাই নগৰ অৰ্থাৎ সাই বাবাৰ নগৰ। তো আপোনালোকক কোনোবাই যদি জেগাডোখৰৰ বিষয়ে জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। চ' বলকচোন আজি কম সময়ৰ ভিতৰতে গৈ পেলাই জেগাডোখৰ এক্সপ্ল'ৰ কৰোঁগৈ। আৰু এইখিনিয়ে হৈছে কপাৰগাঁও টাউন। তো ইয়াতেই প্ৰয়োজনীয় বস্তু যিকোনো আমি বজাৰ কৰিবলৈ আহোঁ, কাপোৰ, ফল মূল এভৰিথিং ইয়াতেই পোৱা যায়। তো আমি প্লেনটো ছাডেনলি বনালোঁ, চ' দেৰি হৈ গ'ল ওলাওঁতে, ইভিনিঙে হৈ গ'ল। বাট ষ্টিল জেগাডোখৰ বেছি দূৰ নহয় বুলি আমি সাহস কৰি ওলালোঁ গোটেইকেইটাই। বতৰটো দেখিছেনে কিমান ধুনীয়া হৈ আছে। জুন মাহ বুলি গম পোৱাই যোৱা নাই একচুৱেলি, কাৰণ আমাৰ অসমত জুন, জুলাই, আগষ্ট আৰু জুলাই মাহততো গৰমত থাকিব নোৱাৰা হৈ যাওঁ অসমত। বাট ইয়াতে আপোনাৰ মহাৰাষ্ট্ৰৰ কপাৰগাঁও এই জেগাডোখৰত আমি মেইনলি মন কৰিছোঁ মে' মাহত গৰমটো বহুত বেছিকৈ হয়, লোকেল মানুহেও কৈছে। আৰু তাৰপিছত জুন, জুলাই এইখিনিত আকৌ গৰমটো ইমান এটা অনুভৱ নহয় আৰু বৰষুণ ধাৰাসাৰ। আৰু এই নদীখন দেখিছেনে, এইখন হৈছে গোদাবৰী। তো ইয়াতে ছানছেটটো চাবলৈ বহুত ধুনীয়া লাগে, মই চাই পাইছোঁ বাৰু। কেতিয়াবা সেই ছানছেটটোৰো এটা ধুনীয়াকৈ ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। তো এই জেগাডোখৰ বহুত ধুনীয়া লাগিছে আৰু প্লাছ গোদাবৰীৰ ওচৰতে হয় যিহেতু, আৰু ঠাণ্ডা বহুত। আৰু ইয়াতে একচুৱেলি বিশেষকৈ প্ৰব্লেমটো মই মন কৰিছোঁ যে ইয়াতে ধূলি বহুত বেছি আৰু ড্ৰাই হয় এলেকাটো, সেইটো কাৰণে বহুত বেছি দেখিছেনে। সেইটো কাৰণে স্কিনৰ বহুত ধৰণৰ প্ৰব্লেম, মোৰ প্ৰথম আহিয়ে বহুত ধৰণৰ প্ৰব্লেম হৈছে, এলাৰ্জি, ড্ৰাইনেছ, আৰু পানী বহুত খাই থাকিব লাগে, নহ'লে বেমাৰ হৈ যাব পুতুককৈ। আমাৰ অসমৰ মানুহ ষ্ট্ৰাগল কৰিব দিগদাৰেই হ'ব, মোৰ হৈছিলে বাৰু। আৰু ইয়াতে ওলাই আহিলে মনটো ভাল লাগি যায়, কাৰণ ইয়াতে জেগাই জেগাই আপোনাৰ মন্দিৰ। সেয়াই আৰু প্ৰ'ছ এণ্ড কনছ চবতেই থাকে। তো ঠিক তেনেকৈ চব একচেপ্ট কৰি আগুৱাই যাব লাগিব ন। আৰু মহাৰাষ্ট্ৰৰ এই ধুনীয়া ক্লাইমেটটোৰ কাৰণে ইয়াতে জেগাই জেগাই আমি কুঁহিয়াৰৰ খেতি বৰকৈ দেখি পাওঁ। মহাৰাষ্ট্ৰৰ মাটিত বাস কৰি থকা প্ৰতিজনে নিজৰ জাতিগত পৰিচয়, ভাষা, সংস্কৃতি আৰু পৰম্পৰাক গৌৰৱেৰে সৈতে আগবঢ়াই লৈ গৈছে। সকলোৱে নিজৰ ৰঙীন পৰিচয় সাৱধানে সাঁচি ৰাখি এক সম্প্ৰীতিৰ পৰিৱেশত জীৱন কটাই আছে। মহাৰাষ্ট্ৰৰ ধৰ্মীয় ভূমিত সাই বাবাৰ বিশ্বাসে এটা বিশেষ স্থান অধিকাৰ কৰি আছে। শিৰডিৰ সৰু গাঁওখন আজিৰ দিনত কোটি কোটি লোকৰ আশাৰ দীপালয় হৈ পৰিছে। সাই বাবাৰ জীৱন, আচৰণ আৰু উপদেশ, শ্ৰদ্ধা আৰু সবুৰ মানুহক আজিও ধৰ্ম, সহানুভূতি আৰু বিশ্বাসৰ পথত আগবঢ়াই নিয়ে। তেওঁ কৈছিল, সকলো ধৰ্ম একে, সেয়েহে হিন্দু ভক্তই তেওঁক ভগৱান বুলি মানে আৰু মুছলমান ভক্তই পীৰ। এই বিশ্বাসে মানুহৰ মাজত জাতি ধৰ্মৰ সকলো প্ৰাচীৰ ভাঙি দিয়ে আৰু হৃদয়ত একতাৰ বীজ বপন কৰি ৰাখিছে। তো আপোনালোকে এতিয়া নিশ্চয় ধৰিব পাৰিছে মই কোনডোখৰ জেগাৰ কথা কৈ আছোঁ, যিডোখৰ বিশেষ জেগালৈ বহুতো দূৰৰ পৰা বহুতো ধৰণৰ ভক্তই আনন্দ, শান্তি আৰু বিশ্বাস লৈ উপস্থিত হয়হি।
সাই বাবা মন্দিৰ দৰ্শন কৰি যদিহে আমি প্ৰসাদ নোলোৱাকে ঘৰমুৱা হওঁ তেন্তে আমাৰ এই যাত্ৰা হৈ পৰিব আধৰুৱা। তো সেইটো কাৰণে আমি এতিয়া যাবলৈ লৈছোঁ সাই বাবাৰ প্ৰসাদ গ্ৰহণ কৰিবলৈ। তো ইয়াতে ফ্ৰী আপোনাৰ প্ৰসাদ দিয়া হয় আৰু তাৰোপৰিও ফ্ৰীৰ লগতে আমি আৰু এটা জেগা আছে য'ত 50 ৰুপিজকে মানে এডাল্ট হ'লে 50 ৰুপিজ আৰু চাইল্ডৰ কাৰণে 30 ৰুপিজ দি পেলাই প্ৰসাদ ল'ব পাৰি। বলকচোন প্ৰচেছটো কেনেকুৱা হয় চাওগৈ। তো এয়া পোষ্টাৰখন দেখিছেনে? ইয়াত ধুনীয়াকৈ লিখা আছে প্ৰসাদ ভোজন কুপন আৰু এডাল্টৰ কাৰণে 50 ৰুপিজ আৰু চাইল্ডৰ কাৰণে 30 ৰুপিজ। তো ইয়াতে আমি এনেকৈ চেল্ফ কুপন উলিয়াই ল'ব পাৰোঁ সেই মেচিনটোৰ যোগেদি। যিখন কুপন লাগে আমি 4জন আছিলোঁ তো তেনেকৈ লৈ লৈছোঁ। তো তাৰপিছত আমি এতিয়া গৈ আছোঁ প্ৰসাদ ল'বলৈ। বলকচোন চাওঁ প্ৰচেছটো কেনেকুৱা হয়। দেখিছেনে মানুহৰ লাইন কেনেকুৱা? ইয়াতে ইমান ভিৰ হৈছে আৰু য'ত ফ্ৰী প্ৰসাদ পোৱা যায় তাত বহিবলৈ তেনেকুৱা এৰেঞ্জমেণ্ট নাথাকে, বাট ইয়াতে আপোনাৰ ভালকৈ বহি পেলাই খোৱাৰ ব্যৱস্থা আছে বুলি শুনিছোঁ। বলকচোন ভিতৰত গ'লে গম পাম কেনেকুৱা। এয়া আমি প্ৰসাদ লৈ ল'লোঁ। এতিয়া খোৱাৰ টাইম আৰু দেখিছেনে কিমান মানুহ ধুনীয়াকৈ বহি লৈছে। চিনাকি মানুহ এজন ওলোৱাৰ বাবে আমি কম সময়ৰ ভিতৰত VIP লাইনত গৈ সাই বাবা টেম্পল দৰ্শন কৰি আহিলোঁ। তো সেইদিনাখন আমাৰ সৌভাগ্য আছিলে যাৰ কাৰণে আমি দৰ্শন কৰিব পাৰিলোঁ। এতিয়া ঘৰমুৱা হ'বলৈ সময় হ'ল। তো আপোনালোকে যদি কেতিয়াবা শিৰডিলৈ আহে তেন্তে এই সাই বাবা মন্দিৰটো ভিজিট কৰিবই। আৰু আমি প্ৰসাদ পাতি লৈ এতিয়া ঘৰলৈ বুলি ওলাইছোঁ। বৰষুণো পালোঁ। চ' আজিলৈ ব্লগটো সামৰিছোঁ। বাই বাই।